গাইজ মই সঞ্জীৱ চকলি ভৰিয়া সকলোকে আজি এই নতুন ভিডিঅ'টিৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ মই যিহেতু গাঁৱলীয়া ডেকা, মই গাঁৱলীয়া মানুহৰ ওপৰতে মই দুষাৰমান ক'বলৈ ওলাইছোঁ। চাওক, গাঁৱলীয়া মানুহ বেছিভাগ খেতি বাতিৰ লগতে জড়িত। বহুতে হাজিৰা কৰি খাই আছে, বহুতে গাঁৱৰ পৰা গৈ চাকৰি কৰিও খাই আছে, হাজিৰা কৰি কিছুমানে ল'ৰা ছোৱালীক পঢ়াইছে শুনাইছে, বহুত তেনেকৈ পঢ়ি শুনিয়ে বহুত ডাঙৰ মানুহ হৈছে। এইটো ভাল কথা, কিন্তু গাঁৱলীয়া মানুহৰ অভাৱবিলাক যদি আপোনালোকে চাব যায়, বহুতে অভাৱ আছে। যেনেকৈ যাতায়াতৰ অসুবিধা, ৰাস্তা পদূলিৰ অসুবিধা, বিজুলী অসুবিধা, এনেকুৱা ধৰণৰ বহুত কিছুমান অসুবিধা আছে। তাৰ পাছতো গাঁৱলীয়া মানুহে সৎ পথত থাকি অন্ততঃ কষ্ট কৰি মেলি দুবেলা দুসাঁজি মানে সুখেৰে খাই আছে। তো এইটোক লৈ আমাৰ কাৰণে এটা গৌৰৱৰ এটা বিষয়, গৌৰৱৰ এটা কথা। গাইজ, কেতিয়াবা আমি দেখিবলৈ পোৱা যায় বহুতে গাঁৱলীয়া মানুহ, গাঁৱলীয়া বেপাৰী বুলি ক'লে মানে অকণমান ইটিকিং কৰে, অকণমান মানে বেয়া চকুৰে চায়। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, গাঁৱলীয়া মানুহজনেও কিন্তু এখন বিলাসী বাহন বিচাৰে, এটা বিলাসী ঘৰ বিচাৰে। কিন্তু সেই বিলাসী বাহন লোৱা, গাড়ী লোৱা মানুহজনৰ যিখিনি কাম, সেইখিনি কাম হয়তো চাগে গাঁৱলীয়া মানুহজনৰ কৰাৰ বাবে যোগ্য নহ'ল। সেইটো কাৰণে হয়তো মানে তেনেকুৱা। গতিকে আমি কাৰোবাক হাঁহি লাভ নাই। আজি চাওক, গাঁৱলীয়া মানুহৰ জীৱনৰ লগৰী সেইবিলাকেই, গৰু ছাগলী কুকুৰা হাঁহ পাৰ এইবিলাক পোহপালন কৰে কাৰণে আজি টাউনৰ চহৰৰ নগৰৰ মানুহবিলাকে আজি মাছ মাংস খাব পাইছে। আজি গাঁৱৰ পৰা এজন ব্যক্তিয়ে ভঙা চাইকেল এখনত এখিনি শাক টাউনলৈ উলিয়াই নিছে কাৰণে আজি সেই মানুহজনৰ পৰা লৈ কিনি মেলি খাব পাৰিছে। কিন্তু মই চবকে কোৱা নাই যে সকলোৱে তেনেকুৱা ধৰণৰ ইটিকিং কৰে, কিছুমান ব্যক্তিক দেখিবলৈ পোৱা যায়। গতিকে মই কওঁ, তেনেকুৱা কৰি লাভ নাই। সকলো মানুহেই হয়। যদি মোৰ টকা পইচা থাকিলহেঁতেন হয়তো ময়ো ভাল ভাল কাপোৰ কানি পিন্ধি মানে দেখালোহেঁতেন, কিন্তু মোৰ নাই। আপোনাৰ আছে কাৰণে পিন্ধিছে। কিন্তু এটা কথা মনত ৰাখিব, কাপোৰৰ অবিহনে কিন্তু আপুনিও লেংটা, আপুনিও কোনো ধৰণৰ তাৰমানে বেলেগ নহয় তাৰমানে। এই কথাষাৰ মনত ৰাখিব। গাইজ, মই কাকো মানে বেয়াকৈ মই ক'বলৈ যোৱা নাই, জাষ্ট এই কথাষাৰ মনলৈ আহিল ক'লোঁ। কেতিয়াবা আমি দেখিবলৈ পোৱা যায় মানে এজন দুখীয়া, এজন ভিখাৰী ঘৰৰ মানুহ ল'ৰা এনেকৈ বুলি ভাবি কিছুমানে বহুতক ইটিকিং কৰে। এইটোক লৈ কিমান মানে সেইসকল ব্যক্তিয়ে দুখ পায়, এই কথাটো মানে বুজাব নোৱাৰি আৰু। গতিকে আমি মানুহে সকলোৱে মানুহ হিচাপে থকাই ভাল। আপুনি যদি মানুহ হিচাপে সকলোকে ব্যৱহাৰ কৰে, সকলোৰে লগত হাঁহি ধেমালিত থাকে, অন্ততঃ জীয়াই থকা সোৱাদকেইটা পাব। জীয়াই থকা দিনত জীয়াই থকা সোৱাদ মজা পাব। আপুনি যদি কাৰোবাক ইনচাল্ট কৰে, ঠাট্টা কৰে, কোনোবাই টকা পইচা সা সম্পত্তিক দেখাই অহংকাৰ কৰে, তো এইখিনি অহংকাৰ কৰি কি লাভ আছে? আপুনি অহংকাৰ কৰি আপুনি সুখী হৈ থাকিব নোৱাৰে। আপুনি সকলোৰে লগত মিলি থাকক, হাঁহি ধেমালি কৰকচোন। কেতিয়াবা কাৰোবাক আপুনি পাৰিলে সহায় কৰক। তাত আপুনি যিটো আনন্দৰ পাব, মানে আপুনি অহংকাৰ কৰি সেইটো আনন্দ নাপায়, পাছলৈ দুখহে পাব। গাইজ, এনেকুৱা বহুত ধৰণৰ কিছুমান কথা থাকে। মই কি কৈ পালোঁ মই নাজানো। হয়তো কাৰোবাৰ এই কথাখিনিত গাতো লাগিব পাৰে, দুখো লাগিব পাৰে। তো মোৰ কথাখিনি আপোনালোকে বেয়া নাপাব, আপোনালোকৰ মাজৰে এজন বুলি মোক ক্ষমা কৰি দিব। জাষ্ট মনলৈ এইখিনি কথা আহিল, কৈ পেলালোঁ। ধন্যবাদ।